117 পৃষ্ঠাৰ এই বাজেটখনত যদি আপোনালোকে চাই আৰম্ভণিৰ পৰা শেষলৈকে ইয়াত এইখন ৰচনাৰ বাহিৰে আন একো নহয়। কেৱল কিছুমান বাক্য, শব্দ, আলংকাৰিক শব্দ, বাক্য, তাৰ বাহিৰে এই বাজেটত অসমৰ সৰ্বাংগীন বিকাশৰ বাবে এই বাজেটত একো নাই। মই গোটেই বিস্তৃতভাৱে নকৰা একদম থুলমূলকৈ কৈছোঁ। আমি কেইটামান ফিগাৰৰ পৰাই গোটেই বাজেটখন আমি বুজি পাম। ফাৰ্ষ্ট, এই বাজেটখন 7 মাহৰ বাজেট, মোটামুটি 8 মাহৰ বুলি আমি ক'ব পাৰিম আপোনাৰ। গতিকে এতিয়া 31 মাৰ্চলৈকে 8 মাহ বুলিয়ে ধৰি লওক। এতিয়া বাজেটখনৰ টোটেল চাইজটো হৈছে 1,51,843 কোটি টকাৰ বাজেট এইখন। এতিয়া এই বাজেটখনৰ যদি আপুনি চাই যে ৰূপী কামছ, টকা ক'ৰ পৰা আহিল, টকাটো গোটেই বাজেটখনৰ চ'ৰ্চটো দেখাইছে যে প্ৰথমতে ষ্টেট টেক্স ৰেভিনিউৰ পৰা আহিব 36,000 কোটি টকা, অলৰাইট, এইটো হৈছে 23.71%। নন টেক্স ৰেভিনিউৰ পৰা আহিব 6,449 কোটি টকা, 4.25%। ষ্টেট শ্বেয়াৰ অফ চেণ্ট্ৰেল টেক্সৰ পৰা আহিব 47,905 কোটি টকা। মই ডেচিমেল কেইটা কোৱা নাই এতিয়া, এইটো 31.55%। চেণ্ট্ৰেলি স্পন্সৰ্ড স্কিম এইবিলাকৰ পৰা আহিব 24,657 কোটি টকা, 16.24%। আৰু ফাইনেন্স কমিশ্যন গ্ৰাণ্টছৰ পৰা আহিব 3,238 কোটি টকা, 2.13%। আৰু আদাৰ ট্ৰেন্সফাৰ গ্ৰাণ্টছ ষ্টেট উইথ লেজিছলেচাৰ এইটোৰ পৰা আহিব 311 কোটি টকা। পাব্লিক ডেপ্থৰ পৰা আহিব, ভেৰি ইম্পৰ্টেণ্ট, পাব্লিক ডেপ্থৰ পৰা আহিব 30,000 কোটি টকা, 19.76%। আৰু ৰিকভাৰিজ অফ লোনছ এণ্ড এডভান্সেছ ইয়াৰ পৰা আহিব 3,281 crores, অৰ্থাৎ 2.16%। অৰ্থাৎ এইখিনি হ'ল বাজেটৰ উৎস, বাজেটৰ চ'ৰ্চ। এইখিনি মিলাই টোটেল বাজেটৰ পৰিমাণটো হৈছে 1,51,843 কোটি টকা। এতিয়া আপোনালোকে চাওক, এই বাজেটখনত আমি ছেকেণ্ডত চাওঁ, বাজেটখন হৈছে পৰনিৰ্ভৰশীল বাজেট। যদিও ইমান কোটি টকাৰ এখন বাজেট, ইমান লাখ কোটি টকাৰ এখন বাজেট আজি দাখিল কৰিলে, এই বাজেটখন হৈছে এখন পৰনিৰ্ভৰশীল বাজেট। অসম চৰকাৰৰ ইয়াত নিজস্ব একো নাই, চব লোকৰ ওপৰত নিৰ্ভৰ কৰিছে। আপুনি চাওক, শ্বেয়াৰ অফ চেণ্ট্ৰেল টেক্সৰ পৰা বাজেটলৈ আহিব, এইটো চেণ্ট্ৰেলৰ ইমান 47,905 crores, that means 31.55%। চেণ্ট্ৰেলি স্পন্সৰ্ড স্কিমৰ পৰা আহিব 24,657 কোটি টকা, 16.24%। আৰু ফাইনেন্স কমিশ্যন গ্ৰাণ্টৰ পৰা আহিব 3,238 কোটি টকা, 2.13%। পাব্লিক ডেপ্থৰ পৰা আহিব 30,000 crores, এইটো হৈছে 19.76%। মই ইয়াত গোটেই চ'ৰ্চবিলাক চব উল্লেখ কৰা নাই, যিখিনি অসম চৰকাৰৰ নিজা চ'ৰ্চ সেইখিনি মই ইয়াত উল্লেখ কৰা। অসম চৰকাৰৰ নিজা চ'ৰ্চখিনি বাদ দি বাকী এইকেইটা হৈছে চেণ্ট্ৰেল চ'ৰ্চৰ পৰা এই গোটেই টকাটো আহিব, ইনক্লুডিং পাব্লিক ডেপ্থ। আৰু এইটো টকা কিমান হৈছে, টোটেল হৈছে, চাব, বাজেটখন হৈছে, টোটেল বাজেট চাইজ হৈছে 1,51,000 কোটি টকা। আমি হেৰিটো বাদ দিলে আৰু বেলেগৰ পৰা, অৰ্থাৎ লোকৰ পৰা আহিব, চেণ্ট্ৰেলৰ পৰা আহিব, পৰনিৰ্ভৰশীলৰ পৰা আহিব 1,05,00,000 টকা, 1,58,000 কোটি, 1,58,000 কোটি টকা। তেতিয়াহ'লে আপোনালোকে চাওক, আৰু পাৰ্চেণ্টেজত যদি চাই, এইটো কিমান পাৰ্চেণ্ট, টোটেল বাজেটখনৰ 69.68%, অৰ্থাৎ মোটামুটি 70%। এতিয়া আপোনালোকে নিজেই চাওক
যে 70% টোটেল বাজেটখনৰ 70% টকাই অসম চৰকাৰৰ নহয়, লোকৰ ওপৰত নিৰ্ভৰশীল। গতিকে এতিয়া যদি চেণ্ট্ৰেলৰ পৰা পইচা নাহে তো বাজেট ফ্লপ কৰিব, যিটো আগৰ কেইবছৰো হৈ আছে। এতিয়া আমি ছেকেণ্ডটোলৈ চাওঁ। ছেকেণ্ডটোত যদি আপোনালোকে চায়, এই গোটেই বাজেটখনৰ ৰেভিনিউ একাউণ্টত, গোটেই বাজেটখনত চাওক কিমান টকা খৰচ হৈছে। খৰচটো দেখুৱাইছে ৰেভিনিউ একাউণ্টত, অৰ্থাৎ যিখিনি বাধ্যতামূলক খৰচ, দৰমহা ইত্যাদি কম্পালচৰি যিখিনি এক্সপেন্সেছ ৰাজ্য চৰকাৰৰ, সেইটো হৈছে কিমান? 1,18,00,000। 1,18,00,000 কোটি। 1,18,000 কোটি টকা। আৰু কেপিটেল একাউণ্টত যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ বা ডেভেলপমেণ্টত খৰচ কৰিবলৈ থাকিব মাত্ৰ 33,281 কোটি। এইটো মাইনাছ কৰিছোঁ, এইটো মাইনাছ কৰা 33,281 কোটি টকা। এতিয়া আপোনালোকে নিজে চাওক আমাৰ অসমখন, তাৰ মানে গোটেই টকাটো কেৱল ৰেভিনিউ এক্সপেণ্ডিচাৰ। ঠিক আছে, বাজেটখনটো লোকৰ ওপৰত নিৰ্ভৰ কৰি আহিল, ধৰি ল'লোঁ গোটেই টকা আহিল, কিন্তু ৰাইজে পালে কি? অসমৰ ৰাইজে পালে কি? ডেভেলপমেণ্টত কি পালে? যিটো মূল কথা, তেওঁ মুখ্যমন্ত্ৰীয়েতো কথাই প্ৰতি কৈ থাকে বিকশিত অসম, কথাই প্ৰতি কৈ থাকে ভাৰতবৰ্ষৰ 5খন সৰ্বশ্ৰেষ্ঠ ৰাজ্যৰ এখন অসম। গতিকে মোদীয়েতো কৈ থাকে কথাই প্ৰতি অষ্টলক্ষ্মী দেশ, এই ফৰ আছাম। তেতিয়া অসমত আজি ইমান কোটি 1,51,000 কোটি টকাৰ বাজেটখনত ডেভেলপমেণ্টৰ কাৰণে ধৰিছে মাত্ৰ 33,281 কোটি টকা ডেভেলপমেণ্টত আছে। বাকী সব পইচা ইয়াত খৰচ কৰিছে, ৰেভিনিউ এক্সপেণ্ডিচাৰত খৰচ কৰিছে। দিছ ইজ ওৱান। গতিকে এইখন বাজেটে অসমৰ ৰাইজৰ কোনো আশা আকাংক্ষা প্ৰতিফলিত কৰিব নোৱাৰে।